আপোনালোকক কেতিয়াবা খাবলৈ আমাৰ ৰেডি ফাষ্ট ফুড আৰু মিষ্টাৰ ম'ম' খুলিব কি আছে তুমি দাঙিলে হৈ যাব তোৰ কি এইটো এনেকে তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল পুনৰাই মোৰ মালিজৰ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ নামতলাত আপোনালোকে গম পাইছে কালি ভিডিঅ' এটা আপোনালোকলৈ দিছিলোঁ আৰু আজি ভিডিঅ'টো অলপ বেলেগ হ'ব যিহেতু আজি দোকান খোলা নহ'ব এখন আমাৰ কালি দোকানখন যিখন দেখাইছিলোঁ আজি ভালকৈ এবাৰ দেখাই দিছোঁ আৰু এইফালে দুখন দোকান আছে এখন ভিন্দুৰ ভোগৰ যিহেতু ৰেডি ফাষ্ট ফুড আৰু আজি ৰেডি ফাষ্ট ফুডৰ বহুত দিন অ'পেন কৰা নাই সেইটো কাৰণে ৰেডি ফাষ্ট ফুড আজি অলপ মানে ধোৱা হ'ব ধুম আৰু চফা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব মানে চাওক ৰেডি ফাষ্ট ফুডৰ এখন মেনুখন যিখন মেনুখন আপোনালোকে এটা দেখাই দিছোঁ আপোনালোকক তাৰ ভিতৰৰ পৰাটো অকণমান দেৰিকৈ খোলা হ'ব সেইখিনি দেখাম আপোনালোকক আমাৰ এতিয়া আমি চফা কৰিবলৈ লাগি গ'লোঁ আৰু দুইখন এখন আমাৰ ৰেডি ফাষ্ট ফুড আৰু এইফালে মিষ্টাৰ ম'ম' ৰেডি ফাষ্ট ফুডৰ হালত কেনেকুৱা হৈছে দেখাম আপোনালোকক আমাৰ ৰেডি ফাষ্ট ফুড নকৰিবা পানী নিদিবা ৰেডি ফাষ্ট ফুড বস্তুবোৰ চাওক বাবৰে বেয়া গৰম এইপিনে লাইট চাইট পূৰা ফিটিং কৰি দিয়া আছে হা খুলিব কি আছে তুমি দাঙিলে হৈ যাব কি লাগব দাদা ৰে কি লাগব ভজিয়া খাব দোকানখন এবাৰ একদম হালত বেয়া অৱস্থাটোত দেখাই দিছোঁ আৰু তাৰপিছত আমি যিটো কেনেকুৱা কৰিম এইটো অৱস্থা বা কেনেকুৱা কৰিম আপোনালোকক আকৌ এইটো দেখাম এইফালে আমাৰ বস্তুবোৰ থয় ইয়াত বনাই এইটো গেছ আহিব আপোনালোকক কেতিয়াবা খাবলৈ আমাৰ ৰেডি ফাষ্ট ফুড আৰু মিষ্টাৰ ম'ম' এইফালে চবফালে একদম পূৰা ডেক'ৰেশ্যন কি ধুনীয়াকৈ কৰি থৈছে চব এই আমাৰ ৰেডি ফাষ্ট ফুড এইফালেও এনেকৈ চবফালে ধুনীয়াকৈ খোলা কৰিবলৈ আছে নাই এইকেইটা আছে বাৰু ফুলদানি কেইটা ফুলদানি আমাৰ ভিনেগাৰ থৈ দিয়া ইমান বেয়া বস্তু খাই দিছ দিছ ইজ আৱাৰ ৰেডি ফাষ্ট ফুড কি মজা লাগিব এদিন তুমি আৰু মই এনেকৈ আমাৰ ফাষ্ট ফুড কেইখন অপেনিং কৰিম আমাৰ ফিউচাৰ আমাৰ ৰেডি ফাষ্ট ফুড কমল এটা পষ্ট লাগে তোৰ কি এইটো এনেকৈ মানে কিনো তই আগৰ ব্লগটো দেখাইছ মনিষা ওচৰলৈ যাম বেহাৰবাৰী যাম এনেকৈ এই কি মানে তই সেইটোৱে মানে কমল হালত কেনেকুৱা হৈ আহিলে এতিয়া অকণমান হ'লেও চফা দেখি নাই বস্তুখিনি ধৰি দিছোঁ পিনে আৰু পিছত আৰু চফা কৰিবলৈ আছে আমাৰ মিষ্টাৰ ম'ম' বেছি ভাল আছে মিষ্টাৰ ম'ম'খন অকণমান ডেক'ৰেশ্যন দিবলৈ আছে অলপ এতিয়া আহোঁ মূল কথালৈ আৰু কাইলৈৰ পৰা আমি যিহেতু আমাৰ দুইখন ফাষ্টফুড খুলিম গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ আৰু এইফালে চব কালি ইমান ভিউটো নিশা হোৱাৰ বাবে ইমান জিলিকা নাছিলে আজি দেখাই দিছোঁ অৰিজিনেল ভিউটো
এইফালে আমাৰ অসমীয়া সাংস্কৃতিবান আমাৰ জাপি গামোচাখন লাগিছিলে বাৰু। গামোচাখন এতিয়া একো নাই বাৰু, গামোচাখন নাথাকিলেও একো আপত্তি নাই বৰ্তমানলৈকে। ক'ৰবাত দূৰত যদি আমি যাওঁ তেতিয়া গামোচাখন লৈ গ'লে বেছি ভাল লাগিব। আৰু এইফালে আমাৰ ফুলনিখন চাওক, বাইদেউৰ ফুলনি। আৰু কমেও 200 মান হ'ব ন ভিনদেউ? ভিনদেউ 200 মান হ'ব ন ভিনদেউ? ভিনদেউ 200 মান হৈ যাব ন টাব, ফুলৰ টাব? 200 টাতকৈ অধিক ফুলৰ টাব ইয়াত আছে। এডোখৰ সৰু জেগাতে চাওক, মানুহে ফুলনি বাৰী সজাবলৈ ইমান ডাঙৰ মাটিও নালাগে। আমি এতিয়া আমাৰ গাঁৱৰ ঘৰত আমাৰ মানে যেনেকৈ মাটি বাৰী আছে, আমি এতিয়া এনেকুৱা এখন কৰিবলৈ আমাৰ মানে সক্ষম নাই, আমি নকৰোঁ। আমাৰ চিন্তাধাৰাবোৰ একদম ঠেক। আমি এনেকৈ যদি গছৰ পুলিবোৰ ৰোপণ কৰোঁ, আমি যদি ৰুওঁ, কি ধুনীয়াকৈ মানে পৰিৱেশ সজাই তুলিব পাৰি। চাওক এইফালে এইবোৰ টায়াৰ কাটি পিনে কি ধুনীয়াকৈ তেওঁলোকে ফুলৰ টাব বনাইছে। এইপিনে আমি এতিয়া আৰু এটা বস্তু আছিলে, বৰ্তমান এতিয়া দেখা নাই, এইকেইটা নাই চাগে। আমি এনেকুৱা বিয়েৰৰ বটল খাওঁ, কিবা খাওঁ, এনেকৈ মানে আমি বহুত ধৰণৰ বস্তু খাওঁ আমি এতিয়া বিয়েৰ বটলবোৰ বা কিবা এনেকুৱা প্লাষ্টিকৰ হওক বা যি বস্তু হ'লেও আমি ফুলৰ টাব সজাই ৰাখিব পাৰোঁ। মানে আমি কৰোঁ বুলি ক'লে ঢেৰ কৰিব পাৰোঁ, কিন্তু আমি এলাহত আমি নকৰোঁ। পানী দিয়া নাই আজি। আৰু এটা কথা, এইখিনি পানী দি মানে বচাই তুলিবলৈ এইখিনি মানে বহুত এটা কি ক'ম আৰু, মানে এইখিনি গোটেইখিনি বচাই তুলিবলৈ মানে এটা মানুহৰ এটা জোচ লাগিব এক্সট্ৰা। মানে এইখিনি যে জীয়াই ৰাখিব পাৰিছে যে ইমানখিনি ফুলৰ পুলি, এইটো মৰি আছে কিন্তু এইটো মৰা নাই, এইটো দিব। মা আকৌ এনেকৈ দেখা এইপিনে এবাৰ দেখাই দিছোঁ আপোনালোকক। ভিতৰতো এনেকৈ ফুলৰ টাব দি থৈছে। এইফালে ৰুমটো এবাৰ আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক, বাৰ্বি পুতলাৰ সৈতে আমাৰ বাইদেৱে কেনেধৰণে সজাই থৈ দিছে। এইপিনে চাওক, আচলতে এইবোৰ মানুহৰ এটা চখ লাগে। আমাৰ বাইদেউ সৰুৰ পৰাই এইবোৰ চখ আছিলে, মানে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু বহুত পৰিষ্কাৰ হয় বাইদেউ। এইফালে চাওক, অকণমানো ধূলি নাপায় আপুনি ইয়াত, ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ বস্তুবোৰ সজাই ৰাখিছে। অকণমান ধূলি নাপায়, মানে একো মানে ইয়াত ধৰক বেলেগ বস্তু নাপায় আপুনি পৰি থকা। এফালৰ পৰা অলপ দেখাই দিছোঁ। আজি ঘৰত কোনো নাই, বাইদেউ নাই, বাইদেউ সোণাৰীত গৈছে গাৰ্ডেন শিকিবলৈ। চ' আজি পাকঘৰত মই ৰান্ধনি, আৰু এইফালে ভিনদেউ আৰু আমাৰ কমলা আছে, আৰু মাটো নাই, মা স্কুল গ'ল, স্কুলত কৰে। তো কি বনাম ভাবি আছোঁ, তাকে বনাবলৈ এতিয়া কি আছে সেইখিনি দেখাম বাৰু। সেইটো তেওঁলোকৰ অ'ভেন এটা আনি থৈছে, অ'ভেনটোত আমি কেক বনাই বাইদেৱে। কেকৰ প্ৰতিটো বস্তুৱে আছে বনাই, ডাইৰেক্ট অৰ্ডাৰ। আপোনালোকৰ যদি কেক অৰ্ডাৰ দিবলৈ থাকে আপোনালোকে ইয়াতো দিব পাৰে, ইয়াত কেক বনোৱা হয়, মানে সকলো বস্তুৱে ইয়াতে পোৱা হয়। এইফালে কিবা আছে নি চাইছোঁ, নাই, একো ডালেই নাই। ইয়াত এইটো কি বস্তু আপোনালোকে ক'ব? ঔটেঙা থৈ দিয়া হৈছে। দেখাম দেই, এইটো মুখত সানিলে বোলে এনেকৈ বৰফ কৰি মুখত সানিলে মুখখন বহুত চফ্ট হয় বুলি কোৱা শুনিছোঁ। আমাৰ বাইদেৱে লগাই মানে, সেইটো কাৰণে হয়তো তাৰ গালখন চফ্ট বহুত মিহি আছে। মই এবাৰ লগাই চাব লাগিব, আজি ট্ৰাই কৰি চাম। সেইটো কাৰণে এবাৰ
ইয়াত কি কি দিছে তাইহে জানে, মই ইমানখিনি নাজানো ইয়াত কি কি ইয়াত দিয়া আছে, কিন্তু মানে ইয়াত এনেকৈ ফ্ৰিজত থৈ দিছে। মই অলপ সময়ৰ পিছত যেতিয়া গা ধুম। আৰু এইফালে ফ্ৰিজটো একোডালেই নাই, আৰু এইফালে অভেনটো থৈ দিছে। এইফালে ঘৰটো বনোৱা হৈ আছে, সেইটো কাৰণে মানে গোটেই হেৰিটো নেদেখাওঁ। এইফালে এইটোৱে আৰু কিটচেন ৰুমটো। ৰ'ব আপোনালোকে ভাবিছে চাগে থাম্বনেইলটো দেখি পিনে যে মই ইউটিউব আৰু ফেচবুকৰ টকাৰে মই ফাষ্টফুডখন খুলিছোঁ। এইটো সম্পূৰ্ণ মিছা। মই থাম্বনেইলটো জাষ্ট লগাইছোঁহে, কিন্তু কোনো ইউটিউব আৰু ফেচবুকৰ পৰা পোৱা পইচাৰে মই এখন খোলা নহয়। এয়া ৰিধি ফাষ্টফুডখন খুলিছে আমাৰ ভিনদেউৱে, আৰু আমাৰ লোকেশ্যনটো হৈছে নামতোলা সোণাৰী, যিখন নামতোলা ৰোডৰ টাউনতে আপোনালোকে পাব ৰিধি ফাষ্টফুড। আৰু নামতোলা পাৰ হৈ যিটো মন ডিষ্ট্ৰিক্টত মেইন গেটখন, তাতে আমাৰ মিষ্টাৰ ম'ম' শ্বপখন পাব। আৰু দুখন খোলা হৈছে আমি ভিনদেউ আৰু মই। গতিকে আপোনালোকে ইমানখিনি জনোৱা হৈ গ'ল। আপোনালোকে ভাবিছে চাগে মই এইখিনি মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি পাওঁ টকা, সেইখিনি টকাৰে মই ম'ম' শ্বপ খুলিছোঁ। কোনো ছ'চিয়েল মিডিয়াৰ পোৱা টকা খোলা নাই। আৰু আপোনালোকক জনাম মই যেতিয়া ভাল খবৰকেইটা আহিব, মনিটাইজ হ'ব মোৰ ভিডিঅ'সমূহত। গতিকে সেইখিনি ভিডিঅ' পাবলৈ আপোনালোকে ৱেইট কৰিব, আৰু আপোনালোকে মোক মৰম দিব। সেইটো দিন সোনকালে আহক যাতে মোৰ আৰু হ'বলৈ গৈ আছে তেনেকুৱা এটা দিন। গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব। আপোনালোকে স্ক্ৰল নকৰি পিনে মোৰ ভিডিঅ'সমূহ চাব।